গুড ইভিনিং সকলোকে কি কৰিছে বাৰু এয়া চাওকচোন মই আজি কানু কাউণ্টেণ্ট ৰাইট শিকাই আছোঁ আচল নামটো তাৰ ৰাজ মই এনেই মৰমতে কানু বুলি মাতোঁ আৰু চবেই মাতে যিহেতু এয়া চাওকচোন পাৰিছেগৈ আৰু কাউণ্টেণ্ট ৰাইট কাউণ্ট কৰিব চাওক কিমান ধুনীয়াকৈ কাউণ্ট কৰিছে ভিডিঅ' বনাবলৈ নিদিয়ে তাৰ লাজ সেইটো কাৰণে আৰু জোৰ জবস্তিকৈ ভিডিঅ'টো বনাইছোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই চাওক 1 2 2 পিছত এইটো কি হ'ব লিখা এইটো 1 এইটো কি হ'ব লিখা 1 পিছত কি হ'ব এইটো এইটো কি লিখা 1 পিছত যিটো হ'ব সেইটো লিখা 2 তাৰপিছত এইটো 1 2 এইটো কি হ'ব 1 2 এইটো 2 পিছত তাৰপিছত 3 পিছত কি হ'ব 3 পিছত লিখা তাৰপিছত এইটো কিমান হ'ব লিখা কনচেপ্টটো তুমি বুজি পাইছা লিখা 1 2 এইটো এইটো কি হ'ব 1 2 এইটো 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 কি হ'ব 4 পিছত 5 তাৰপিছত এইটো 5 পিছত কি লিখিছিলা তুমি 6 হয়নে ক'বা আকৌ মুখেৰে 6 বুলি অঁ তাৰপিছত 1 2 2 পিছত এইটো কি হ'ব কি 1 2 এইটো 3 তাৰপিছত এইটো 3 পিছত তাৰপিছত 4 পিছত কি হ'ব 4 পিছত কি হ'ব 4 পিছত 5 হয়নে তাৰপিছত এইটো 1 2 তাৰপিছত কি কি এইটো কি 1 2 তাৰপিছত এইটো কি হ'বনো কি হ'ব এইটো কি হ'ব 1 2 এইটো কি হ'ব লিখা ঠিটো কেনেকৈ কয় ঠি কেনেকৈ কয় আকৌ মাছ বুলি কৈ দিয়া মাছ বুলি ক'বলৈ শিকিছে দেখিছে পাৰিছেগৈ না আমাৰ ৰাজে এইকেইটা তুমি নিজে কৰাচোন দেই